Hi guys, I am back আৰু নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম। বৰ্তমান আছো ঘৰত মোৰ ফাইনেল চলি আছে একচুয়ালি 8th সেমিষ্টাৰৰ কিন্তু উপায় নাই ঈদৰ মাজতে পৰিছে যেতিয়া ঘৰলেটো আহিবই লাগিব আৰু ঈদৰ এক্স্যাক্টলি নেক্সট ডে মোৰ এক্সাম আছে আৰু মই মৰ্নিং যামগে গতিকে বহুত বস্তুটো এড কৰিব নোৱাৰিম কিন্তু অলপ মোমেন্টস ফ্যামিলি মোমেন্ট হক ফ্যামিলিৰ লগত হক মাহঁতৰ লগত হক বা কাইলে দিনটো হক বা আজিৰ কিবা প্ৰিপাৰেচন হক মই এড কৰিবলৈ ট্ৰাই কৰিম আৰু শুট কৰিবলৈ ট্ৰাই কৰিম গতিকে আপোনালোকে ভিডিঅটো চাই থাকিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে এতিয়া আহিলো ৰুমলে আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰে তেতিয়া হয়তো দেখিছে যে মই ৰাতিপুৱাতে ষ্টৰি দিছিলো যে দিস বটল ইজ দ্য হাইড্ৰেশ্যন ফৰ মাই ডে কিন্তু মই মাত্ৰ ইমানখিনি পানী খাইছো এতিয়ালৈকে which is not good আমি হেলদি থাকিবলৈ আৰু এটা হেলদি লাইফষ্টাইল গঢ়িবলৈ আমি হাইড্ৰেটেড থকাটো বহুত বেছি নেসেসাৰী হয় গতিকে পানী খাব আপোনালোকেও খাব আৰু মই আগৰ পৰাই পানী বহুত কম খাওঁ কিন্তু মই বহুত ট্ৰাই কৰি আছো এতিয়া যে মই মেইনটেইন কৰিব পাৰো আৰু হাইড্ৰেটেড হৈ থাকো যাতে লগতে এই ভিডিঅটোত মই দুটা প্ৰডাক্ট ৰিকমেন্ডেশন দিব বিচাৰো গতিকে আপোনালোক সকলোৱে জানে যে এই গৰমত সানে আমাৰ কিমান বেছি স্কিন ড্যামেজ কৰিব পাৰে গতিকে সানস্ক্ৰিন ইজ এ মাস্ট আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত দেখি থাকে আপোনালোকে জানে মই বাৰে কওঁ যে ইউজ এ সানস্ক্ৰিন ইউজ এ SPF 50 PA+++ এনেকুৱা কিছুমান টাৰ্ম হয়তো শুনি থাকে আপোনালোকে মোৰ পৰা কিন্তু এতিয়ালৈকে যদি আপোনালোকে এডপ্ট কৰা নাই সোনকালে কৰি লওক বিকজ ইটস ভেৰি নেসেসাৰী গতিকে দুটা প্ৰডাক্ট ৰিকমেন্ডেশন এটাটো হ'ল এইটো একুৱালজিকাৰ গ্লো ডিউই সানস্ক্ৰিন পাপায়া প্লাছ ভিটামিন C আছে ইয়াত ব্ৰাইট আৰু হাইড্ৰেট কৰে স্কিনত বহুত বেছি হেল্পফুল হয় আপোনালোকে ইউজ কৰিব পাৰে another one is এপিসফট AC সানস্ক্ৰিন এটো মোক ডক্টৰে ৰিকমেন্ড কৰিছিলে মই খুবেই ভাল পাইছো গতিকে আপোনালোকে যোনটোৱে ভাল পায় আপোনালোকে ইউজ কৰিব these are two of my favorites মই ৰিকমেন্ড কৰিলো আপোনালোকক গতিকে লগাই চাব আৰু নিজৰ স্কিনক UVA + UVB ৰেজৰ পৰা প্ৰটেক্ট কৰিব তাৰে পিছতে এটা আহিছিল PR প্যাকেজ যাৰ ৰিভিউ মই ইনষ্টাগ্ৰামত দিম এটো ব্ৰ্যান্ড আশুধাৰ পৰা আহিছিল আৰু তেওঁলোকে পঠাইছিলে এটা ট্ৰায়াল প্যাক যত আছিল কণ্ডিশনাৰ হেয়াৰ মাস্ক হেয়াৰ অইল হেয়াৰ ওয়াশ আৰু লগতে এটা ডাঙৰ কণ্ডিশনাৰ যাৰ ৰিভিউ মই অতি সোনকালে মোৰ ইনষ্টাগ্ৰামত দেখাম কে ডেসক্ৰিপচনত মই মোৰ হ্যান্ডেলটো দি দিছো তাৰে পিছত অকমান পঢ়ি ললো কাৰণ এক্সাম আছিল বহুত স্ট্ৰেছ হৈ আছিল পঢ়িবও লগা আছিল আৰু 12টা বাজিবলৈ হ'ল পিছত বহুত ভাল লাগিলে এই ভিউটো বহুত ধুনীয়াকৈ ক্লাউডি হৈ আছিল বতৰটো আৰু বনাবলৈ আছিল ভাত ৰাতিপুৱাতে দেখিছিলো এটা কোৰিয়ান স্কিন কেয়াৰ হোম ৰেমেডি গতিকে এই তিনটা বস্তুৱে লাগিব আপোনালোকক যদি আপোনালোকে বনাব বিচাৰে মোৰ লগত বনাব পাৰে প্ৰথমতে দিলো ৰ'জ ৱাটাৰ মোৰ তাত কম আছিল গতিকে মই অলপ ৰাইচ ৱাটাৰো মিক্স কৰিলো ইয়াতে আৰু তাৰ পিছত ৰাইচ পাউডাৰ অকমান দিব লাগে ইয়াতে অকনকি দিব লাগে যাতে গুটা বান্ধি না যায় আৰু লাহে লাহে এনেকে মই লৰাই দিলো অলপমান আৰু অকমান এড কৰি অলপ ঠিক কৰিব লাগে আৰু ঠিক নোহোৱালৈকে অলপমান গেছতে ৰাখি পেলাই গৰমতে লৰাই থাকিব লাগিব পিছত নমাই দিব লাগিব যেটা কনসিস্টেন্সিটো এনেকুৱা হৈ যাব আৰু তাৰ পিছত আমাক লাগিব এলোভেৰা জেল আৰু আমাৰ ঘৰতে এলোভেৰা গছ আছে গতিকে মই উলাই গলো বাহিৰলে আৰু তাৰ পিছত এলোভেৰা এটা মই ইয়াৰ পৰাই লম কেইদিনমান আগলৈকে কালাৰটো খুবেই ফ্ৰেছ গ্ৰীন হৈ আছিল কিন্তু এতিয়া অকমান ডাৰ্ক হৈ গ'ল আৰু মই তলৰ পৰা চাই পেলাই ডাঙৰ এটা কাটি ললো আহিলৈ আমি ওয়াশ কৰি ললো যাতে একো ধুলিবালি লাগি নাথাকে তাৰ পিছতে এলোভেৰা জেলখিনি আমি এনেকৈ উলিয়াই লম এনেকৈ উলিয়াই ললে তাৰ টেক্সচাৰটো বহুত স্মুথকৈ ওলাই আৰু এনেকৈ যদি আমি ডাইৰেক্ট কাটি দিও তেতিয়া কি হয় পুৰা গোটা হৈ থাকে গতিকে আপোনালোকে এনেকৈ উলিয়াই ল'ব তাৰ পিছতে আমি অকমান ইয়াতে এড কৰিম যিমানখিনি আমাক আজিৰ কাৰণে লাগে আৰু এই যিনো ফৰ্মুলা হয় ৰাইচ পাউডাৰৰ আপোনালোকে গুটেটো ফ্ৰিজত থব পাৰে 4 to 5 ডেজৰ কাৰণে এটো ভালকৈ থাকিব তাৰ পিছতে ভালকৈ মিক্স কৰি ল'ব আৰু তাৰ পিছত কনসিস্টেন্সিটো এনেকুৱা হৈ যাব মই মুখখন ধুই ললো আৰু তাৰ পিছতে আমি এতিয়া ফ্ৰেশলি এটো এপ্লাই কৰিম আৰু মোৰো এটো ফাৰ্স্ট টাইম এপ্লাই কৰি আছো গতিকে আপোনালোকক জনাম কেনেকুৱা পাওঁ
মই জাষ্ট মুখখন ধুই আহিলোঁ আৰু দিছ ইজ আফটাৰ ইউজিং দ্য মাস্ক আই ডু থিংক অলপ চেঞ্জেছ আহে ডাৰ্ক চাৰ্কলছ কমাইছে বা পিগমেণ্টেশ্যন ৰিডিউচ কৰাত হেল্প কৰিব পাৰে এই মাস্কটোৱে কাৰণ ফাৰ্ষ্ট ইউজতে যদি সেইটো লাইট কৰিবলৈ হেল্প কৰিছে গতিকে আপোনালোকে মোক কমেণ্টছত জনাব যদি আপোনালোকে বিচাৰে মই 7 ডে চেলেঞ্জ এটা কৰোঁ এই মাস্কটোৰ ওপৰত চৰি ফৰ দ্য নইজ আৰু এয়া ঈদ বুলি ঘৰৰ ওচৰৰে দুজনী ভণ্টি আহিছিলে সিহঁতক মেহেন্দি লগাই দিব লাগে মোৰ এক্সাম আছিলে ইমান সময় নাই গতিকে সৰুকৈ আৰু অকণমানকৈ কিবা এটা কৰি থলোঁ তাৰপিছতে ওলাই আহিলোঁ অকণমান বজাৰলৈ বজাৰ আছিলে সৰু সুৰা অলপমান সদায় থাকিয়ে যায় কিবা নহয় কিবা এটা গতিকে আহিব লগা হ'ল আহোঁতে লগ পালোঁ আমাৰ কণমানি ইলাফক আৰু আহি পেলাই খাবলৈ পালোঁ দৈ চিৰা Didi kolong ko. Didi kan nahu ba? Mau di episode aku mutu di bola itu. Acha mau di, tapi tumi mutu di mana? Kadim. Kau mau ni do? Kau mana ni dia boleh gak? Thank you, sir. Ayah di Mubarak. ঈদ মুবাৰক এভৰিৱান আপোনালোক সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ আৰু এয়া আছিল মোৰ আজিৰ আউটফিট চিম্পল কটন বহুত কমফৰ্টেবল হয় আৰু শ্বেডটো ব্ৰাউন হয় আৰু মই ভাল পাওঁ এনেও ব্ৰাউন গতিকে আই হোপ আপোনালোকে মোৰ আউটফিটটো ভাল পাব মই বেছিকৈ ইনভলভটো হ'ব পৰা নাই যেনেকৈ পাৰিছোঁ যেনেকৈ অলপ অলপ শ্বৰ্ট লৈছোঁ তেনেকৈ ভিডিঅ'টোত মই এড কৰিম আই হোপ আপোনালোকে ভাল পাব লগতে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত তাৰ লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় গতিকে পুনৰ লগ পাম ধন্যবাদ